অসমৰ সৰ্বশ্ৰেষ্ঠ সৰ্বকালৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ যি দূৰদৰ্শী চিন্তা, তেওঁৰ যি কৰ্তব্যপৰায়ণ, সেইকাৰণে তেখেতে যদিও নতুন সমষ্টি, তেখেতে সমষ্টি উন্নয়ন ক্ষেত্ৰত যে প্ৰশাসনিক কামখিনি আগবাঢ়ি যাব লাগিব, সেইকাৰণে তেখেতে আমাৰ চিচিবগা সমষ্টিটো নতুন যদিও এটা সমজিলা হিচাপে ঘোষণা কৰিছে। তাৰ বাবে মই সৰ্বশ্ৰেষ্ঠ সৰ্বকালৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু তেখেতে সমজিলা দিয়াৰ বাবে আমি চিচিবগা হৈ মই তেখেতক পুনৰ ধন্যবাদ জনাইছোঁ। জিলাখনত বানে কিমান ক্ষতিগ্ৰস্ত কৰিলে? আমাৰ জিলাখনত খালী অকল জোনাই সমষ্টিত অলপ ক্ষতি কৰিলে, কিন্তু বাদ বাকী আগত যিদৰে 2016 চনৰ আগত বানপানী প্ৰকোপ আছিল, এতিয়া প্ৰায় নোহোৱা হৈ গৈছে। কিন্তু খালী অৰুণাচলৰ পানীয়ে অলপ জোনাই সমষ্টিত প্ৰায় 150খন গাঁও প্লাবিত কৰিলে। এবাৰ আহিলে, তাৰপাছত এতিয়া বৰ্তমান বানপানী প্ৰকোপ নাই। ক্ষতিগ্ৰস্ত পৰিয়ালসকললৈ চৰকাৰে কি সাহায্যৰ কি পদক্ষেপ গ্ৰহণ কৰিছে? চৰকাৰে অলৰেডি আপোনালোকে দেখিছেই, তেখেতলোকে কেন্দ্ৰীয় চৰকাৰৰ পৰা মন্ত্ৰীসকল আহিল, অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰীসকল আহিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও সদায় তেখেতলোকৰ কেনেকুৱা কিদৰে ক্ষতিগ্ৰস্ত হৈছে পৰ্যবেক্ষণ কৰি আছে আৰু অনাগত দিনত তেখেতলোকৰ যি সাহায্য পুঁজি ঘোষণা কৰিব আৰু তেখেতলোকৰ এই সাহায্য প্ৰদান কৰিব। শেষৰটো প্ৰশ্ন, জিলাখনত কিমান কৃষিভূমি অনিষ্ট হ'ল আৰু সেইসকল কৃষকৰ বাবে চৰকাৰে কি পদক্ষেপ ল'ব? জিলাখনৰ অকল জোনাই সমষ্টিতে কৃষিভূমি নষ্ট কৰিছে, বাদ বাকী অঞ্চলত কৃষিভূমিত ইমান ক্ষতি কৰা নাই। অলৰেডি জয়ী হৈ আছে আৰু তেখেতলোকৰ যিখিনি ক্ষতিপূৰণ হৈছে সেইখিনি চৰকাৰে অলৰেডি দিম বুলি ঘোষণা কৰিছে। আৰু আপোনালোকে জানে, আমাৰ দক্ষ মুখ্যমন্ত্ৰী তথা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কথা কয় সেইটো আখৰে আখৰে পালন কৰে। গতিকে এইটো নিশ্চিত থাকক, ৰাইজৰ যিখিনি ক্ষয়ক্ষতি হ'ল নিশ্চয় প্ৰদান কৰিব। সমগ্ৰ জিলাৰ যিটো অঞ্চলত মাছখোৱা পৰিছে, পশ্চিম ধেমাজি পৰিছে, বৰদলনি পৰিছে আৰু চিচিবগা অংশ পৰিছে। এই ক্ষেত্ৰত যিটো সমগ্ৰ জিলাৰ আমাৰ জিলা সদৰ চিলাপথাৰৰ পৰা চিচিবগা ৰাইজে বিচাৰিছে, কিন্তু এই যিসকল মানুহে আমাৰ এইটো অঞ্চলৰ পৰা নতুন চিচিবগাঁৱত জইন কৰিলে তেওঁলোকৰ বহুত আশা আকাংক্ষা আছে, বিকাশ বিচাৰিছে, কোনোবা অফিচো বিচাৰিছে। এতিয়া যদি সেই অফিচবিলাক কিছুমান অফিচ তাতে বহিবই লাগিব সদৰটো, কিন্তু কিছুমান চাব ব্ৰাঞ্চ ৰাখিব পাৰি। মাছখোৱা অৱহেলিত হৈ যাব পাৰে, পশ্চিম ধেমাজি হৈ যাব পাৰে, বৰদলনি হৈ যাব পাৰে। এই ক্ষেত্ৰত আপুনি কি ভূমিকা ল'ব? এই ক্ষেত্ৰত আমি জনসাধাৰণৰ লগত আলোচনা কৰিম আৰু আলোচনা মৰ্মে যিখিনি চাব অফিচ হ'ব সেইখিনি নিৰ্দিষ্ট জেগাত আমি দিবলৈ চেষ্টা কৰিম। মাছখোৱাতে হওক বা চিচিবগাতে হওক, পশ্চিম ধেমাজি ইয়াতে সেইখিনি দিয়াৰ ব্যৱস্থাত আমি। মাছখোৱা মহাবিদ্যালয় এতিয়াও মানে উন্নত কলেজ হোৱা নাই, বিশেষকৈ আৰ্টছৰ ল'ৰা আছে, ছায়েন্সৰ হোৱাই নাই আৰু হেৰি হোৱা নাই, কি বুলি কয় আমাৰ কমাৰ্চৰ হোৱা নাই। এই মহাবিদ্যালয়ৰ উন্নয়নৰ ক্ষেত্ৰত আপুনি কিবা ভূমিকা ল'ব নেকি? অলৰেডি মাছখোৱা মহাবিদ্যালয় আমি প্ৰায় পৰিদৰ্শন কৰি আছোঁ আৰু তেখেতলোকৰ লগত যোগাযোগ কৰি আছোঁ। অনাগত দিনত আমি বিভাগৰ মন্ত্ৰী তথা আমাৰ অসম চৰকাৰৰ আলোচনা কৰি নিশ্চয় এই ক্ষেত্ৰত আগবঢ়াই দিবলৈ আমি সক্ষম হ'ম।